পিকনিকৰ ছিজন আহি গ'ল যিহেতু পিকনিক নাখালে হ'ব জানো বলক তেনেহ'লে আজি পিকনিক এটা খাই আহোঁগৈ প্ৰথমতে আমি বজাৰখিনি কৰি ল'লোঁ যিহেতু আমাৰ সিদ্ধান্তটো তৎক্ষণাতে লোৱা আছিলে আমি যিহেতু দেওবাৰে ঘৰলৈ নগ'লোঁ সেইবাবে লগৰজনীয়ে ফোন কৰিলে বল পিকনিক এটা খাই আহোঁ আৰু আমিও ক'লোঁ বল তেনেহ'লে আমাৰ পিকনিকৰ জেগাকণ একেবাৰে ওচৰত আছিল মানে আমি আহিছোঁ ৰঙা নদী পাৰলৈ আৰু আমি আহি প্ৰথমতে ব্ৰেড জুচ এনেদৰে খাই ল'লোঁ আৰু খাই বৈ হোৱাৰ পিছতে ইহঁত দুটাই চৌকা খানি এফালে মাংস বইল কৰিবলৈ লাগিলে আৰু আমিও পাচলি কাটিবলৈ ল'লোঁ মানে গোটেই কামখিনি ভগাই কৰিছোঁ আকৌ মই পিছত বনাম এয়া নিবিৰে কাপোৰ সলাব গৈ আছে কি কৰিছা তোমালোকে এফালে আলু কাটিছো আজি আমাৰ মানুহ দুটাক লগাইছো বনাবলৈ আমি এয়া পিয়াজ কাটিছো ও গাইস মই কাপোৰ লাইছো চাও এয়া পিয়াজ গাইস কাপোৰ লাইছো কাম কৰিছো কি কৰিছা এফালে তোমালোকে পাচলি গাইস দেখিছে মই কাম কৰিব আহিছো ছোৱালী বনি গ'লা তুমি নিবিৰক ছোৱালী বনাই দিছে দিনা বিলাহী মাৰি নকদে ঠিক আহিছোঁ যিহেতু টেঙা জুতি নল'লে হ'ব জানো সেইবাবে মই লাগি গ'লোঁ কমলা টেঙাৰ বাকলি গুচোৱাত আৰু এইফালে লগৰজনীয়ে চালাডৰ কাৰণে যোগাৰ কৰি আছে মই বাকলিখিনি গুচাই ধুনীয়াকৈ টেঙাখিনি ৰেডি কৰি ল'লোঁ আৰু এইফালে আমাৰ খাবৰি হ'ল টেঙাখিনি খাবলৈ বহুত বেছি সোৱাদ আছিলে আৰু সকলোৱে এই ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা অকণমান ওলাই আহি এটা শান্তিপূৰ্ণ জীৱন উপভোগ কৰিব বিচাৰে নহয়নে ঠিক সেইদৰে আমিও ব্যস্ততাপূৰ্ণ জীৱনটোৰ পৰা আঁতৰি আহি অকণমান শান্তিপূৰ্ণ জীৱন এটা উপভোগ কৰিব বিচাৰিছিলোঁ আৰু মনৰ শান্তি সঁচাকৈয়ে এই সময়খিনিতে পোৱা যায় নিজক সময় দিব পাৰি নিজৰ আপোন মানুহজনক সময় দিব পাৰি দুখ কষ্ট সকলোখিনি নিজক ব্যস্ত ৰখাৰ সময়খিনিৰ পৰা আঁতৰি আনি এটা শান্তিপূৰ্ণ সময় নিজৰ লগত কটাব পাৰি আৰু আপোন মানুহখিনিক সময় দিব পাৰি এইফালে আমাৰ খাবৰো হ'ল যে আজি আমাৰ খানাত কি আছে কোৱাই নাই নহয় আমাৰ আজি পোলাও মাংস আৰু চালাড এনেদৰে এসাঁজ ধুনীয়াকৈ খালোঁ আৰু খাবলৈ বহুত বেছি ধুনীয়া হৈছিলে আৰু আমিও খাই বৈ লৈ অকণমান নদীত ফটো চটো মাৰিলোঁগৈ আৰু এইফালে পানীৰ লগত অকণমান সময় খেলিলোঁ আৰু পানীৰ পৰা উঠি আহি আকৌ এইফালে জুই ফুৱাবলৈ ল'লোঁ জুই সেকা পৰ্ব চলি আছে ঠাণ্ডা লাগিছে বহুত বেছি বহুত ভাল লাগিছে দেই বহুত ভাল লাগিছে নিবিৰ বছৰৰ মত বহিছো আজি জোৰছে কি হ'ল হে অ বস খানা মানুহে সঁচাকৈ খাই খাইছে বাই 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 গাইছ চব মাল খাই ফিটিং ফিটিং গাইস ফিটিং এজনটো ক'ব নাই গাইস লাইক কমেন্ট শ্বেয়াৰ মানুহজনৰ কথা শুনিছে নহয় ইমান ধেমালিমূৰীয়া মানুহ এজন পালে আৰু কি লাগে নহয়নে তেওঁৰ লগত থাকিলে দুখ কষ্ট সকলোৱে পাহৰি থাকোঁ মানে তেওঁ বহুত ধেমালি কৰে মোৰ লগত